আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ফ্ৰী যাত্ৰা কৰি আছোঁ আৰু ইয়াত দেখিছে কিছু পৰিৱেশ আপোনালোকে দেখাব চেষ্টা কৰি আছোঁ ভিডিঅ' পৰিৱেশটো অলপ পিছত দেখাই আছোঁ বাৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ গাঁৱৰ পৰা যাত্ৰা কৰিছোঁ ভালকৈ ঘূৰিব লাগে গতিকে ইয়াৰ পৰা বেছি ভাড়া নহয় আমি দুজন আৰু কিছুমান বাইক আছে 10 টকা ভাড়া লৈছে আৰু এই ট্ৰেইন আৰম্ভ কৰিছোঁ যাত্ৰা হৈ আছোঁ বৰ্তমান বিয়া 5 পাছলা পৰিৱেশটো দেখাই আছোঁ দেখাই আছোঁ গুৱাহাটী কি ঘাট বুলি কয় নাজানো শুনাই আছোঁ বাৰু উমানন্দ হৈছে উমানন্দ মাছ পাব দেখিছে আপোনালোকে ইয়াত ৰাখিব কি বুলি কয় এইখিনি ইয়াত কি বুলি কয় ৰাখি থাকে য'ত ৰাখিব এইখিনি কি বুলি কয় মধ্যমণ্ড মধ্যমণ্ড মধ্য মানে ঘাটটোৰ নাম আৰু ঘাটটোৰ নাম মধ্যমণ্ড মধ্যমণ্ড আৰু জাগা ইলাকাটো নৰ্থ গুৱাহাটী এইখিনি আমি এতিয়া মধ্যমণ্ড যিটো ঘাট আছে মধ্যমণ্ডলৈ যাম আৰু তাত ৰখিব আমাৰ ফেৰীখন আৰু এইখিনি আপোনাৰ দেখি আছে এইখিনি নৰ্থ গুৱাহাটী হৈ যায় এইখিনি এলেকা দুটা আমি বৰ্তমান মধ্যমণ্ডপত যাম মাজগাঁও আৰু এতিয়া মই অলপ ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান আহি পালোঁ এয়া হনুমানে গাড়ী ষ্টাৰ্ট দিছে নামিব এতিয়া মুখত দেখা হ'ল
পাৰ হৈ আহিলোঁ নদীখন ব্ৰহ্মপুত্ৰ নদী কি আছিল ঘাটটো এইটো এইটো মাছগাঁও সেই মাছগাঁও নহয় নাজানো হা কিবা এটা আৰু মই নাজানো সদায় অহা যোৱা কৰোঁ এই নাজানে মুঠতে আমি ঘাটটো পালোঁ এতিয়া পাৰ হ'লোঁ ব্ৰহ্মপুত্ৰটো ৰাজাদুৱাৰ বুলি সেইফালেতো মাছঘাট মধ্যম খণ্ড আছে আৰু এনেকৈ আমি এতিয়া যাত্ৰা মঙলদৈলৈ এইটো হ'ল উত্তৰ গুৱাহাটীটো বেজেৰা ৰোড উইণ্ডত ইফালে